নমস্কাৰ শুভ সন্ধিয়া জনাই মই শিক্ষণীয় বাৰ্তা চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি এটা বেলেগ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। মানুহ সমাজপ্ৰিয় জীৱ, মানুহে সমাজ পাতি বাস কৰে, কিন্তু সকলোৱে সমাজপ্ৰিয় নহয়, সকলোৱে সামাজিক নহয়। আজিকালি সৰহসংখ্যক মানুহেই স্বাৰ্থপৰ হয়, কেৱল নিজৰ কথা চিন্তা কৰে, নিজৰ কথা ভাবে, মই আৰু মোৰ, সেই চিন্তাটোহে কৰে। কেতিয়াও সমাজৰ বা তোমালোকৰ বা আমাৰ বুলি নাভাবে। তেনে মানুহেই বহু দেখা যায়। যিসকলে সমাজৰ বাবে কিবা কৰিবলৈ যায়, নিজৰ বহুত ত্যাগ কৰে। মানুহে নিজৰ পকেটৰ পইচা খৰচ কৰে, নিজৰ মূল্যৱান সময় নষ্ট কৰে, নিজৰ ঘৰুৱা কাম নষ্ট কৰে সমাজৰ উন্নয়নৰ কাৰণে। সমাজত যিকোনো কাম হাতত লৈ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে, যাৰ হৃদয়ত সমাজৰ প্ৰতি এটা ভাল ভাৱ থাকে, সৎ গুণ থাকে, যাৰ মানৱীয় গুণেৰে যাৰ হৃদয় ভৰপূৰ, সেইসকল মানুহৰ কথাই মই কৈছো। তেনে এজন ব্যক্তি লগ পাইছিলো। আপোনালোকক তেখেতৰ এটা মনৰ অনুভৱ, অন্তৰৰ এটা অনুভৱ, এটা আহ্বান, যি তেওঁ কথাৰে আনক প্ৰকাশ কৰিব নোৱাৰে, প্ৰকাশ কৰিবলৈ গলেও হয়তো অসুবিধা হ'ব। তেখেতে অন্তৰৰ এটা আহ্বান, এটা অনুভৱ, এটা কবিতাৰে প্ৰকাশ কৰিলে। যিখন সভাত মই সভাপতিৰ আসনত আছিলো, সঁচাই তেখেতে চকুলো টুকিছিল, বৰ দুখ লাগিছিল। এটা অনুষ্ঠান যেতিয়া সমাজত কোনো লোকে পাতে, তেওঁলোকে সেই অনুষ্ঠানটো সদায় জীয়াই থকাটো বিচাৰে। কাৰোবাৰ স্বাৰ্থৰ কাৰণেই হওক বা যিকোনো কাৰণতেই হওক, যেতিয়া সেই অনুষ্ঠানটো হৈ নুঠে বা আধাতে অনুষ্ঠানটো পৰিৱৰ্তন কৰিবলগীয়া হয় বা আধাতে ভাঙি যায়, তেতিয়া যিসকলে কষ্ট কৰে সেই অনুষ্ঠানটোৰ বাবে, সেই ঠাইডোখৰ পোহৰাবৰ বাবে বা এটা জ্ঞানৰ মন্দিৰ তেওঁলোকে সমাজত পোহৰ বিলাবৰ কাৰণে পাতে, অনুষ্ঠানটো ভাগি গলে তেওঁলোকৰ হৃদয় ভাগি যায়, মন ভাগি যায়, আৰু তেওঁলোকে ঠিক এই ব্যক্তিজনৰ দৰে দুখ পায় আৰু অন্তৰৰ যি অনুভৱ সেয়া চকুলোৰে সহৃদয়েৰে এনেদৰে প্ৰকাশ কৰে। আৰু মই তেনে এখন হৃদয় আৰু তেখেতৰ অনুভূতি আপোনালোকলৈ আগবঢ়ালো। কিন্তু কিয় জানো, আজি 2 বছৰমান হ'ল তাই নহা হ'ল, কিন্তু এই উত্তৰটো মোক কোনেও দিয়া নাই। তাই দেখোন নহা হ'ল, কি হ'ল ক'ব পাৰে নে কোনোবাই? তাই কিয় নহা হ'ল? তাই হাঁহিবলৈ মনো হৈ থাকে, তাই হাঁহিবলৈ কিয় পাহৰি? সহকৰ্মীসকল, তোমালোক ইমান কিয়? সুদূৰ ত্ৰিপুৰা, কৰিমগঞ্জ, বৰপেটা, নগাঁও, মৰিগাঁৱৰ পৰা দেধাৰ জ্ঞানৰ ভাণ্ডাৰলৈ, আন্ধাৰত পোহৰ বিলাবলৈ তোমালোকতো আহিছিলা। আজি কিয় মৌন তোমালোক? নোকোৱা কিয়? মোৰ কৃষ্ণচূড়াই কিয় হাঁহিবলৈ? মোৰ কৃষ্ণচূড়াই কিয় নেহাঁহে? মোৰ কৃষ্ণচূড়াৰ কি হ'ল? নোকোৱা কিয় তোমালোকে? মোৰ কৃষ্ণচূড়াৰ কি হ'ল? কিয় নেহাঁহে? জানে নেকি কোনোবাই? মোৰ কৃষ্ণচূড়াই আজি নহা হ'ল। তুমিয়েতো কৈছিলা অনাদি অনন্ত কাললৈ কিয়ামত পৰ্যন্ত হাতত হাত ধৰি আগুৱাই যাম বুলি। কিয়ামত পৰ্যন্ত হাতত হাত ধৰি হাঁহি হাঁহি আগুৱাই যাম বুলি তোমালোকেতো কৈছিলা, কিন্তু ক'তা মোৰ কৃষ্ণচূড়াই আজি দেখোন নহা হ'ল। কিয় হাঁহিবলৈ পাহৰিলে? তোমালোকে জানা মোৰ কৃষ্ণচূড়াই কিয় হাঁহিবলৈ এৰিলে? ক'ব পাৰিবা তোমালোকে? জানা তোমালোকে?
মহাশয় আপোনাক কৃষ্ণচূড়াই স্বৰ্গত লগ পাব মই কৃষ্ণচূড়া মই আশা ৰাখিছোঁ মোৰ কৃষ্ণচূড়াক মই স্বৰ্গত জান্নাতত মই পাবই লাগিব মই পাবই লাগিব